Hello, মই Eva and welcome to my YouTube videos. So মই আকৌ আহি গলো আৰু এটা নতুন পেইন্টিং ভিডিঅ'ছ লৈ। এইটো একচুয়ালি পুৰানা কোলা আছিলে মোৰ হাজবেণ্ডৰ বিয়াৰ, মানে আমাৰে বিয়াৰ কোলা আৰু, কিন্তু মোৰ হাজবেণ্ডৰ ফালৰ পৰা আছিল। আগৰে এইটো পেইন্টিং কৰা আছিলে, হোৱাইট কালাৰ দি আছিলে আৰু সিম্পল এটা বাটাৰফ্লাই বনোৱা আছিলে। সো মোৰ ভাল লগা নাছিলে কাৰণে মই ভাবিলো এইটো ৰিপেইন্টিং কৰো আৰু। সো এটা সিম্পল ডিজাইন ক্ৰিয়েট কৰিছো, চাবচোন কেনেকুৱা লাগিছে। আৰু এইখন হৈছে মই নিজে পেইন্টিং কৰা মোৰ নিজৰ বিয়াৰ কোলা, কাৰণ আমাৰ দৰাৰ এক্সট্ৰা হয় আৰু ছোৱালীৰ ফালৰ পৰা এক্সট্ৰা হয়। সো এইটো মোৰ নিজৰ আছিলে আৰু ইয়াতে মোৰ বহুত ইমোশন আছে। মই নিজে মনে বিচৰা দৰে পেইন্টিংখিনি কৰিছিলোঁ। মোৰ যেনেকুৱা সপোন আছিলে সেনেকুৱা অলপ বনাব ট্ৰাই কৰিছিলোঁ, বাট অলমোষ্ট তেনেকুৱা হৈছে আৰু, একদম পাৰফেক্টলি হোৱাও নাই আৰু হৈছেও ক'ব পাৰি। কিন্তু জনাবচোন মোৰ এইখিনি কাম আপোনালোকৰ কেনেকুৱা লাগিছে, কাৰণ মই ইয়াতে কালাৰ বহুত মানে কম্বিনেশ্যনটো অলপ ভাল চিন্তা ভাৱনা কৰি দিছিলোঁ। সো মোৰ কাৰণে মই মানে চবে কৈছে আৰু, মই অকল কোৱা নাই, চবে কৈছে ভাল হৈছিলে বুলি। আপোনালোকে জনাবচোন কেনেকুৱা হৈছিলে। এণ্ড এইটো একচুৱেলি হোৱাইট কালাৰৰ পেইন্টিং আছিলেতো, সো মানে আমিতো মানে একদম মানে বন্ধ ৰুমত নাথাকোঁ, আমাৰতো অলপ খোলা মেলা ৰুমবোৰ থাকে না। সো অলপ ধূলি বালি সোমাই মানে হোৱাইট কালাৰটো অলপ লেতেৰা পৰি গৈছিলে। সো মই ভাবিলোঁ অলপ এইটোত মানে বেলেগ কালাৰ কৰি দিওঁ বুলি, কাৰণ এইটো আৰু মানে বেলেগ কিবা শুভ কামত ইউজ নহ'ব, এইটো আৰু ঘৰুৱা কামতে ব্যৱহাৰ কৰিব পাৰিম। সো মই ভাবিলোঁ ইয়াতে এটা ৰেড কালাৰ এটা হোৱাইট কম্বিনেশ্যন এটা ডিজাইন ক্ৰিয়েট কৰোঁ। তাতে মই বেছি ডিজাইন কৰা নাছিলোঁ, কাৰণ এইটো আৰু বেলেগ কোনোত নালাগে, তাতে চিম্পল সৰুকৈ ডিজাইন ক্ৰিয়েট কৰিলোঁ। আৰু মই এটা কথা চিন্তা কৰিছোঁ, আজিকালি মই হোৱাইট ৰেড কম্বিনেশ্যন বেছি হৈ গৈছে। সো মই ভাবিছোঁ মই এইটো চেঞ্জ কৰিম, বেলেগ কালাৰ মানে অলপ ইউজ কৰিম, কাৰণ এটা বস্তু চাই আৰু ভাল নলগা হৈছে। মোৰতো কৰিয়ে আছোঁ, আপোনালোকে চাই চাগে ভালেই নাপায় আৰু মোৰ কালাৰ কম্বিনেশ্যনটো। সো মই ভাবিছোঁ কালাৰ চেঞ্জ কৰিম বুলি। বাকী জনাবচোন কি কালাৰ কম্বিনেশ্যন কৰিলে ভাল লাগিব এইবোৰ কামত। আৰু ডিজাইনটো মই কৰিছোঁ, অলপ চলপ ভাবিয়ে কৰিছোঁ। এতিয়া আপোনালোকেও জনাব কেনেকুৱা লাগিছে, আৰু যদি এনেকুৱা টাইপৰ আপোনালোকৰ কামবোৰ ভাল লাগি থাকে তেতিয়া মোক কমেণ্ট বক্সত জনাবও পাৰে, তেতিয়া ময়ো অলপ মানে আৰু ভালকৈ বেটাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম ভিডিঅ'বোৰ দিবলৈ। মোৰো মানে অলপ ইচ্ছা যাব যে নাই মোৰ দৰ্শকখিনিয়ে ভাল পাইছে। আৰু বাকী আপোনালোকৰ ভিডিঅ'খিনি ভাল লাগি থাকিলে ফ্ৰেণ্ডছ ৰিলেটিভছ এইবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু লাইক কৰি দিব মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে। আৰু যদি বেছিয়ে ভাল লাগি থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বাকী জনাব, বাকী এইটোও জনাব যে আপোনালোক কেনেকুৱা আছে, আপোনালোকৰ খবৰটো জনাব। কমেণ্ট বক্সত আমি কথাও পাতিব পাৰি। সো জনাব, আশা কৰোঁ আপোনালোকে জনাব মোক। এণ্ড মই এইটো মানে পেইন্টিং কৰাৰ টাইমত মই ঠাণ্ডা দিন না, সো মানে ৰ'দত বহিছিলোঁ আৰু মই ফাৰ্ষ্ট টাইম মানে ভিডিঅ' কৰিবৰ কাৰণে ষ্টেণ্ড ব্যৱহাৰ কৰিছিলোঁ। একচুৱেলিতো মই কেতিয়াও ষ্টেণ্ডত কৰা নাছিলোঁ, সো এইটো ফাৰ্ষ্ট টাইম আছিলে মোৰ। সো মানে মই মানে ভিডিঅ' যেতিয়া কৰি এইখিনি কাম কৰিলোঁ, মই চোৱা নাছিলোঁ, মই ভাবিছোঁ ভালকৈ মানে ভিডিঅ' হৈ আছে, কিন্তু যেতিয়া লাষ্টত মই চেক কৰিলোঁ সো ইমান ভালকৈ ভিডিঅ'খিনি হোৱা নাছিলে। কিন্তু একো নাই, মানুহে কৰিয়ে শিকে। সো ময়ো কৰি ট্ৰাই কৰিয়ে ময়ো পাৰফেক্ট একদম শিকা হৈ যাম বাৰু। এণ্ড বাকী কি আৰু ক'ম, মোৰ পেইন্টিংখিনি মই ইমান হেঁপাহ কৰিলোঁ যে মই আজি ষ্টেণ্ডত কৰি আছোঁ, ভিডিঅ'খিনি ধুনীয়া হ'ব বুলি। ইমান দিনতো মই হাতে মোবাইলটো লৈয়ে কৰিছিলোঁ, সেইটোৱে মোৰ চাগে ভাল হৈছিলে নেকি। কিন্তু ষ্টেণ্ড ব্যৱহাৰ কৰি মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে একদম পানী হৈ গয়া। মোৰ ইমান মানে ভাল এক্সপিৰিয়েঞ্চ নহ'ল আৰু ষ্টেণ্ডত। বাকী একো নহয়, ৰ'দত বহা কাৰণেই চাগে অলপ ৰিফ্লেকশ্যন হৈছে নেকি ৰ'দৰ পোহৰৰ কাৰণে, নাজানো। আৰু এইটো দেখা পাইছে নহয় অলপ ডিজাইন কৰা আছে, সেইটো মই আগতেই মানে অলপ আইডিয়া কৰি লৈছিলোঁ যে কেনেকুৱা কৰিব লাগিব আৰু চক পেঞ্চিল ব্যৱহাৰ কৰি। বাকীখিনি পিছত মই নিজেই কৰিলোঁ, অলপ চলপহে চক পেঞ্চিল ব্যৱহাৰ কৰিছিলোঁ। পিছত ভাবিলোঁ এইটো কৰিলে লেতেৰাই হ'ব, সো একো নাই,
নিজে অলপ ভাবি ভাবি কৰি থাকিম হৈয়ে যাব কিবা এটা কৰোঁতে কৰোঁতে বনাওঁতে কিবা এটাতো ডিজাইন ক্ৰিয়েট হৈয়ে যাব চ' এনেকুৱাই মানে ডিজাইনটো ক্ৰিয়েট কৰিলোঁ বাকী তথাপিও মই ভাবিছিলোঁ যে ছাইডতো কিবা মানে ডিজাইন কৰিম বুলি পিছত ভাবিলোঁ এইটোতো বেলেগ কামত আৰু নাযায় বেলেগ কোনোবা নাচায়ো ঘৰতে থাকিব সেইকাৰণে মানে মই ভাবিলোঁ এই মাজতে এটা মিডিলত কিবা এটা ডিজাইন থাকিলেই হ'ল আৰু সেইকাৰণে মই আৰু বেলেগ ছাইডত মানে ক্ৰিয়েট কৰা নাই একো ডিজাইন তথাপিও মই এতিয়াও ভাবি আছোঁ মই ভিডিঅ'টো মানে এডিট কৰি আছোঁ এতিয়া বহি মই ভাবি আছোঁ যে লাষ্ট ফিনিচিংটো মই অলপ ছাইডত কিবা ডিজাইন ক্ৰিয়েট কৰি দিওঁ নেকি আকৌ ভাবোঁ কোনো কামত নাহে বেকাৰ কৰি কি লাভ চ' একো নাই যদি মোৰ মন যায় আকৌ কৰিও দিব পাৰোঁ কাৰণ মোৰ খালী টাইমবোৰত মানে ফ্ৰী টাইমবোৰত মোৰ কিবা এনেকুৱা কাম কৰি থাকিবলৈ মোৰ ভাল লাগে আৰু মই হেপ্পী হওঁ আৰু এইবোৰ কৰি মোৰতো মানে কাম নাই নহয় না ফ্ৰীয়ে থাকোঁ সেইকাৰণে মই কিবা নহয় কিবা লৈ বহি যাওঁ পেইণ্টিং কৰিবৰ কাৰণে আৰ্ট কৰিবৰ কাৰণে কাৰণ মই ভাবোঁ যে মই যদি কৰি থাকোঁ এইবোৰ তেতিয়া মানে মোৰ ফিনিচিং আৰু ডিজাইনবোৰ বহুত ভাল মানে আহি যাব আৰু কাৰণ এতিয়াতো জাষ্ট ষ্টাৰ্টহে কৰিছোঁ না কৰোঁতে মানুহে কয় এটা ভাল এক্সপিৰিয়েঞ্চ আহি যায় চ' মানে সেইটোৱেই বাকী আপোনালোকে জনাব কেনেকুৱা হৈছে এইটো মোৰ চাগে মূৰটো আহি গৈছে মাজত একো নাই মাজে মাজে মোৰো দেখা পাব লাগে ন কোনে কৰিছে কোনে নহয় এণ্ড বাকী বহুত কথা পাতিলোঁ আপোনালোকে জনাব কমেণ্ট বক্সত কেনেকুৱা হৈছে মোৰ ভিডিঅ'বোৰ আৰু কেনেকুৱা হয় আৰু মই কেনেকুৱা কৰিব লাগে ভিডিঅ'বোৰ কাৰণ চবৰে মানে ফাৰ্ষ্ট টাইম থাকে না কৰিয়ে শিকে চ' আপোনালোকে যদি মোৰ হেল্প কৰে যে এনেকুৱা কৰিব সেনেকুৱা কৰিব বুলি চ' মই অলপ মানে ভাল দিশত আগুৱাই যাম আৰু মানে ভাল কৰিব ট্ৰাই কৰিম আৰু চ' বাকীখিনি আপোনালোকৰ হাতত এৰি চাব এণ্ড ক'ব কেনেকুৱা হৈছে কেনেকুৱা কৰিলে ভাল হয় আৰু কি কালাৰ কম্বিনেশ্যন ইউজ কৰিলে মানে ভাল লাগিব কাৰণ মই কালাৰখিনি চেঞ্জ কৰাৰ কথা ভাবিছোঁ সেইকাৰণে আপোনালোকৰ সহায় বিচাৰি আছোঁ যে কি কালাৰ চেঞ্জ কৰিলে ভাল আৰু দেখাত ভাল হ'ব বাকী সেই জনাব যে মোৰ নিজৰ বিয়াৰ পেইণ্টিং কৰা কোলাখন কেনেকুৱা হৈছিলে সেইটো জনাব এণ্ড আপোনালোকৰ বহুত ধন্যবাদ মোৰ ভিডিঅ'খিনি ইমান বৰিং কথা কওঁ তথাপিও যে আপোনালোকে চাই আৰু কেইটামান মই ভিউজ পাওঁ ইমান বৰিং ভিডিঅ'বোৰ চাই আপোনালোকে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকৰ থেংক ইউ ফৰ ৱাচিং মাই অল ইউটিউব ভিডিঅ'ছ বাই বাই She stole a smile and my heart responded. She's everything I never knew I wanted. And money won't buy her happiness. Yeah, she's my kind of glamorous. Natural beauty.